শৈক্ষিক নগৰী যোৰহাটক পুনৰ বদনাম কৰাৰ গোপন অভিসন্ধি। কলগাৰ্ল ইন যোৰহাটৰ নামত ইণ্টাৰনেটত ৱেবছাইট খুলিলেই অৰ্ধনগ্ন সুন্দৰী যুৱতীৰ শহ ফটো। যোগাযোগৰ বাবেও দিয়া আছে বিশেষ নম্বৰ। হয়, শিক্ষানগৰী যোৰহাটক লৈ আকৌ একাংশৰ গোপন অভিসন্ধি। প্ৰথমে চাওক সুন্দৰী যুৱতীৰ ফটো। স্বল্পবসনা অৰ্ধনগ্ন যুৱতীৰ ফটোৱে ভৰিছে ইণ্টাৰনেট। নাম ঠিকনাহীন প্ৰতিগৰাকী যুৱতীৰ নামত ধাৰ্য কৰা হৈছে নিৰ্দিষ্ট মূল্য। যুৱতীৰ সংগ লাভ কৰিবৰ বাবে মাচুলৰ পৰিমাণ হৈছে এনেধৰণৰ: 1ৰ পৰা 2 ঘণ্টাৰ বাবে এগৰাকী যুৱতীৰ মূল্য 4ৰ পৰা 8,000 টকা, 2ৰ পৰা 4 ঘণ্টাৰ বাবে 7ৰ পৰা 14,000 টকা, 8ৰ পৰা 10 ঘণ্টাৰ বাবে 15ৰ পৰা 28,000 টকা, সমগ্ৰ নিশাৰ বাবে 20ৰ পৰা 45,000 টকা। সমান্তৰালভাৱে VIP মডেলৰ ক্ষেত্ৰত মূল্য আৰম্ভ হয় 12,000 টকাৰ পৰা। আৰু এনেদৰে ধাৰ্য কৰা হৈছে একোগৰাকী যুৱতীৰ দেহাৰ মূল্য। যোৰহাটৰ যুৱতীৰ নামত ইণ্টাৰনেটত একাংশই এনেদৰে চলাইছে এতিয়া প্ৰচাৰ। ইতিমধ্যে যোৰহাটত সৃষ্টি হৈছে এই ঘটনাক লৈ হৈছৈ। পাছে যোৰহাটৰ নাম ব্যৱহাৰ কৰি কোনে কেনেকৈ এই ব্যৱসায় আৰম্ভ কৰিছে তদন্ত চলাইছে আৰক্ষীয়ে। আৰু তদন্তৰ অন্ততহে জানিব পৰা যাব এই অভিসন্ধিৰ আঁৰত কোন। ইতিমধ্যে যোৰহাটৰ অৰবিট হোটেলত যিটো চেকা যোৰহাট আৰক্ষীয়ে আচলতে তেওঁলোকে উদঙাবলৈ সক্ষম হ'ল। তাৰ পিছতে আচলতে আমি দেখা পাইছোঁ যে আপোনাৰ এটা তেওঁলোকে ছাইট খুলিছে যোৰহাট-goodnight.in। যোৰহাট-goodnight.in নামৰ এটা ছাইট খুলি আচলতে ইয়াত যুৱতীৰ লিষ্ট দিয়া হৈছে। তেওঁলোকক আচলতে তেওঁলোকৰ প্ৰাইচ লিষ্ট দিয়া হৈছে। তেওঁলোকৰ প্ৰায় 4,000ৰ পৰা 45,000লৈকে এটা প্ৰাইচ লিষ্ট দিয়া হৈছে। আৰু যিসকল যুৱতীক আচলতে ইয়াত ফটো দিয়া হৈছে আমি আচলতে ভবা নাই যে সেইখিনি যোৰহাটৰ যুৱতী। গতিকে এটা চক্ৰই যোৰহাটক বদনাম কৰিবৰ কাৰণে আচলতে যি তেওঁলোকে কুচক্ৰান্ত ৰচিছে, এই চক্ৰান্তৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমি যোৰহাট সদৰ আৰক্ষীক আমি FIR দিছোঁ। আৰু ইতিমধ্যে আচলতে এতিয়া আপুনি সেই ছাইটসমূহ তেওঁলোকক নিষ্ক্ৰিয় কৰা হৈছে, তেওঁলোকৰ ফটোসমূহ আঁতৰোৱা হৈছে। কিন্তু আমি যোৰহাট আৰক্ষী কালি যিহেতু আমি তথ্য সহকাৰে আমি তেওঁলোকক FIRত তথ্য সহকাৰে সকলো বিষয় আমি ছাবমিট কৰিছোঁ। গতিকে আমি যোৰহাট আৰক্ষীক অনুৰোধ জনাম, তাত যিখিনি ফোন নাম্বাৰ আছিলে সেই ফোন নাম্বাৰখিনি তেওঁলোকে হেক কৰিব লাগে। আচলতে সেই ফোন নাম্বাৰখিনি আচলতে তেওঁলোকে ট্ৰেক কৰি ক'ৰ পৰা আচলতে সেই ফোন নাম্বাৰটো ব্যৱহাৰ কৰা হৈছিলে, কোনে ব্যৱহাৰ কৰা হৈছিলে, কাৰ নামত ফোন নাম্বাৰখন আছিলে, সেই ব্যক্তিকেইজনক আচলতে গ্ৰেপ্তাৰ কৰি আচলতে যোৰহাট আৰক্ষীয়ে তেওঁলোকে এনেকুৱা এটা কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে যাতে যোৰহাটক বদনাম কৰিবৰ কাৰণে কোনো চক্ৰই কোনোদিনে সাহস কৰিব নোৱাৰে। অসমৰ জীয়ৰী বোৱাৰী সতীত্ব নষ্ট কৰিবৰ কাৰণে, অসমৰ জীয়ৰী বোৱাৰীক লৈ বেপাৰ কৰিবৰ কাৰণে কোনো চক্ৰক যাতে পাৰ্মিশ্যন দিয়া নহয়। এই চক্ৰক আচলতে পুলিয়ে পোখালিয়ে উঘালিবৰ কাৰণে আচলতে আমি যোৰহাট সদৰ আৰক্ষীক অনুৰোধ জনাইছোঁ যাতে যোৰহাটৰ দ্বিতীয়বাৰ বদনাম কৰিবলৈ কোনো চক্ৰই সাহস কৰিব নোৱাৰে। আচলতে আপুনি চাওক, যোৰহাটৰ যিটো সেই অৰবিট হোটেলৰ ঘটনা আপোনালোকে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে দেখা পাইছিলে বা আমিও দেখা পাইছিলোঁ। এই ঘটনাটোৰ সুযোগ লৈ আচলতে এই ঘটনাটোৰ সুযোগ লৈ যোৰহাটক বদনাম কৰিবৰ কাৰণে বা সেই যোৰহাটৰ হনি টেপিঙে হওক বা মহিলাৰ ফটো দেখুৱাই ব্লেকমেইলিং কৰা হয়, এই কাৰবাৰটো অসমৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে আমি দেখা পাওঁ। ডিজিটেলি যিখিনি ক্ৰাইম কৰিছে আমি অসমৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে দেখা পাইছোঁ। কিন্তু অসমত এই ঘটনাটো লাহে লাহে শিপাবলৈ আৰম্ভ কৰিছে। গতিকে এই শিপাবলৈ আৰম্ভ কৰোঁতে যে পুলিয়ে পোখালি তেওঁলোকক উঘলা নহয়, তেওঁলোকক আচলতে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা নহয়, তেতিয়াহ'লে কিন্তু অসমৰ জীয়ৰী বোৱাৰীয়ে ফেচবুক চলাবলৈ, টুইটাৰ চলাবলৈ, X চলাবলৈ তেওঁলোকে কিন্তু চিন্তা কৰিবলগীয়া হ'ব। গতিকে যোৰহাটখনৰ মই সকলো মহিলাক অনুৰোধ জনাইছোঁ যাতে সকলো মহিলা সচেতন হওক আৰু এই কালপিতকেইজনক যোৰহাট আৰক্ষীয়ে এনেকুৱা কঠোৰৰ পৰা কঠোৰ শাস্তি, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক যাতে কোনো চক্ৰই অসমৰ জীয়ৰী বোৱাৰীক লৈ এই খেল খেলিবলৈ সাহস কৰিব নোৱাৰে। যোৰহাটৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।